নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছোঁ। অলপ অসুস্থ আছিলোঁ, এতিয়া অলপ ভাল পাইছোঁ। বেলেগ নহয়, কেতিয়াবা মনবোৰ ইমান বেছি বেয়া লাগি যায়, মই বুজাব নোৱাৰোঁ নিজক আৰু মনটো বান্ধিব নোৱাৰোঁ। সেয়েহে সেইদিনা মনটো ইমান বেছি বেয়া লাগিছিলে। ভণ্টিয়ে ক'লে ওচৰতে তোক ক'ৰবাত ফুৰাই লৈ আহোঁ, মনটো ভাল লাগিব। আৰু সেয়ে ওলাই আহিলোঁ পটককৈ, এইফালে ভণ্টি, এইফালে ভাই বোৱাৰী। আহি পালোহি এয়া নামৰূপ। ইমান বেছি ধুনীয়া পৰিৱেশটো। নামৰূপখন আগতে ইমান আজি বহুত বছৰৰ পিছত নামৰূপলৈ আহিছোঁ। আৰু এইফালে এটা টাৱাৰ দেখিছোঁ, ওপৰত বহুত ডাঙৰকৈ এটা ঘড়ী লাগি আছে। তাৰপিছত আমাৰ ডেষ্টিনেশ্যনটো আমি আচলতে নামহে শুনিছোঁ, কিন্তু ক'ত আছে আমি নাজানো। সেয়ে আমি লোকেশ্যন চাই লাষ্টত এইফালে আমি আচলতে আহিছোঁ আজি দিল্লী ঘাট। মই নামটো শুনিছোঁ, কিন্তু মই অহা নাই, এয়া প্ৰথম। সেয়ে সিহঁতৰ লগত ওলাই আহিছোঁ দিল্লী ঘাটলৈ বুলি। দিল্লী ঘাটলৈ ৰাওনা হৈয়ে আছোঁ, কিন্তু এখন গাঁও দেখিছোঁ, ইমান বেছি ধুনীয়া লাগিছে, সেউজীয়া পৰিৱেশ আৰু সেইফালে পাছফালে এখন পাহাৰ। ভাবিলোঁ অলপ ভিডিঅ' কৰি আপোনালোককো দেখাওঁ। চাওকচোন আপোনালোকে, ইমান বেছি ভাল লাগিছে ন, একদম ঠাণ্ডা পৰিৱেশটো। এখন পাৰ হৈ আহিয়ে পালোহি দিল্লী ঘাট দলং। বহুত দেখিছিলোঁ ফটো-চটোবোৰ, কিন্তু মই আজিলৈকে আহি পোৱা নাছিলোঁ। এই দলংখন আমাৰ ঘৰৰ পৰা ইমান দূৰ নহয়, ওচৰতে। তথাপিও আজিলৈকে দেখাৰ সৌভাগ্য মোৰ হোৱা নাছিলে, কাৰণ এইফালে মোৰ ক'তো যোৱাও হোৱা নাছিলে। আৰু সঁচাকৈ আজি ৰাতিপুৱাৰ পৰা মনটো ইমান বেছি বেয়া লাগি আছিলে। ওলাই অহাত সঁচাকৈ মনবোৰ ইমান বেছি ভাল লাগিছে নহয়, মই বুজাব নোৱাৰোঁ। আৰু ইয়াতে এতিয়া দলংখনতে ৰখাই মেলি অলপ ফটো-চটো মাৰি তলত বোলে এখন জুৰি আছে, জুৰিলৈ যাম। তাৰপিছত কি হয় আপোনালোকক দেখাই আছোঁ দেই। মানুহ বৰ বিশেষ নাই, এটা দুটা মানুহ আহিছে, তেনেকৈ কাপোৰো আহিছে। আমি বৰ সাহসত জেগাডোখৰ অকণমান নিজান, বৰ সাহসত নামি আহিছোঁ গোটেইকেইজনীয়ে। মই কৈ আছোঁ কোনোবা কিবা ডকাইত কৰি দিলেও ক'ব নোৱাৰোঁ। কিন্তু ইয়াত এটা ঘটনাও হৈছিলে বোলে কেইদিনমান আগতে। আমাৰ দুলীয়াজানৰে ল'ৰা এটা ইয়াত গা ধুবলৈ আহি মৃত্যুমুখত পৰিছে বুলি কৈছে। আৰু ইয়াত যেতিয়া আহিছোঁ, এইটো এটা কি মই নাজানো, ফেক্টৰী টাইপৰে হয় বুলি ক'লে। তাৰপিছত ইয়াত কি হয়, আচলতে জুৰি বুলি কোৱাত গা ধুবলৈ কাৰণে সকলোবোৰ যোগাৰ লৈ আহিছিলোঁ, কিন্তু ক'তো নামি পোৱাৰ পৰা সুবিধাও নাপালোঁ আৰু চেঞ্জ কৰিব পৰা সুবিধাও নাপালোঁ। কাৰণ ইয়াত যিখন জুৰি বহুত দ হয়, আমি শিলগুটি মাৰি চাওঁতে গম পাইছোঁ। আৰু ইয়াৰ কাৰেণ্ট যিটো স্পীড ইমান ফাষ্ট, মানুহ ইয়াত সঁচাকৈ পৰিলে আৰু বাচি যোৱাৰ চান্সটো খুব বেছি কম থাকে। যিবোৰে সাঁতুৰিব পাৰে সিহঁতবোৰে পাৰিব, কিন্তু আমাৰ নিচিনা মানুহবোৰে নোৱাৰে। সেইকাৰণে আমি ভয়তে নানামিলোঁ। আৰু আহিলোঁ যেতিয়া, তাতে আমি ফটো-চটো মাৰি কিনাৰতে আৰু ফটো মাৰি আমি গুচি আহিলোঁ। আৰু নামিব পৰা সাহস আমাৰ নহ'ল। ওলাই আহিছোঁ যেতিয়া পেটটো পূজা কৰিব লাগিব, সেইকাৰণে হিমখা নামতে জয়পুৰলৈ গুচি আহিলোঁ। আৰু এইখন মোৰ চবচে ফেভৰেট হয় দেই, কাৰণ ইয়াত খাই বহুত বেছি ভাল পাওঁ মই। সেইদিনা আপোনালোকক ৰাতি পৰিৱেশটো দেখাইছিলোঁ, আজি দিনত পৰিৱেশটো দেখাওঁ। এইখন হৈছে দিহিং নদী, আৰু দিহিং নদীৰ কিনাৰতে আছে এই হিমখা নামখনৰ ৰিজৰ্টখন। ৰিজৰ্ট বুলি ক'ব নোৱাৰি আচলতে। আৰু ইয়াৰ আমি আহিলোঁ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ, ইমান বেছি চাফা। আমি আহোঁতে মানুহ ইমান নাছিলে, কিন্তু খোৱা টাইম হৈছে যথেষ্ট, এতিয়া মানুহ আহিব লাহে লাহে। আৰু আমি আগৰ দৰে অৰ্ডাৰ কৰিলোঁ টোপোলা থালিটো বহুত বেছি ভাল লাগে। আৰু বইল আপোনালোকে ইয়াত টেষ্ট কৰি চাব, বইলটো বহুত বেছি ভাল। আৰু সেয়া খাই মেলি ঘৰলৈ ঘূৰি আহিলোঁ। আৰু সন্ধিয়া হোৱাৰ লগে লগে ওলাই আহিলোঁ। ওচৰতে এখন মেলা আহিছে সৰুকৈ, তালৈ বুলি আহিলোঁ। বেটাক লৈ আহিলোঁ, আৰু আমি তিনিজনী মুঠতে। আৰু এইফালে বেটা চাওকচোন, ইমান খেলিছে, সি বহুত বেছি ভাল পাইছে। সি জঁপিয়াব পৰা নাই, কিন্তু সি অকল বহিয়ে জঁপিয়াই আছে। আৰু এয়া মেলাৰ অলপ পৰিৱেশটো আপোনালোকক দেখালোঁ। আৰুনো কি ক'ম মেলাৰ কথা, হয় নাই, আপোনালোকেতো জানেই।
মোৰ অকাত চা কিহত আহি গ'ল এইটো ফোনটো কি হ'ল কালো কিমান দিন লাগিব এইটো কি সিহঁতৰ পৰা দিছে নেকি নহয় লগৰ এটা আকৌ খুজিলো কুলফি খাবি নহয় আদায় কৰিলি এয়াই আছিল আজি দিনটো কি কৰিলোঁ সেয়ে আপোনালোকক দেখালোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাই বহুত বেছি মৰম দিব তেনে আজিলৈ বাই বাই